এই যে 9,000 টকা দিলে 40,000 নে কিমান মহিলাক, সেই 9,000 টকাই যদি অসমৰ 2খন ডিষ্ট্ৰিক্টত যদি ইমান কোটি টকা 2খন ডিষ্ট্ৰিক্টত যদি 2টা ফেক্টৰী খুলি দিলে হ'লে, 2টা কোম্পানী যদি খুলি দিলে হ'লে, যেনে কেৰেলাত প্লাইবোৰ্ড কোম্পানীত আমাৰ অসমৰ পৰা ইমান কাম কৰি আছে, মেট কোম্পানীত কাম কৰি আছে, এনেকুৱা যদি 2টা কোম্পানী খুলি দিলে হ'লে আমাৰ নিবনুৱা আজি বহুত আগলৈ গ'ল হ'লে চাগে। তো শ ল'ৰা ছোৱালী কেৰেলাত, বেংগলোৰ, চেন্নাইত গৈ কাম কৰিব দৰকাৰ নাই, তাত গৈ মাৰ খাবলৈ, তাত গৈ মৃত্যু হ'বলৈ দৰকাৰ নাই। তাত আমাৰ যোনখিনি ল'ৰাই কেৰেলাত বা চেন্নাইত কাম কৰি আছেগৈ, মৃত্যু হ'লে ডেড বডিটো ধুনীয়াকৈ ঘৰত আনি দিলে উন্নয়ন নহয়। তহঁতি যিবিলাকে বুজ, তহঁতি জান, মানে তহঁতি অলপ বুজিবলৈ চেষ্টা কৰ, তহঁতি নিজে মাত। আৰু যদি মোৰ কথাখিনি শুদ্ধ হয় তেনে সকলোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰ, তহঁতিবিলাকে অলপ জাগি উঠ। হয়নে? তহঁতি নিজে কচোন, 40,000 নে কিমান হাজাৰ মহিলাক যে 9,000 টকাকৈ দিলে, কিমান কোটি টকা হ'ল? সিমান কোটি টকা 2টা ফেক্টৰী খুলিব নোৱাৰিলে হ'লে অসম চৰকাৰে, 2টা ফেক্টৰী খুলিব পাৰিলে হ'লে 2টা ডিষ্ট্ৰিক্টত, সেই 2টা ডিষ্ট্ৰিক্টত আমাক কিমান 40,000 ল'ৰাই কাম কৰিব পাৰিলে হ'লে নিবনুৱাই, পাৰিলে হ'লে নাই কওকচোন আপোনালোকে? 40,000 নিবনুৱাই কাম কৰিব পাৰিলে হ'লে, অকল মাহেকত এবাৰ, বছৰেকত এবাৰ 9,000কৈ নহয়, প্ৰত্যেক মাহে 9,000 তাৰপৰা দৰমহা পালোঁ হ'লে, হয়তো বেছি পালোঁ হ'লে। ইমান যে কেৰেলা, বেংগলোৰ, চেন্নাইত যে ইমান যে আমাৰ নিবনুৱা ল'ৰাই কাম কৰি আছে, কিমান শ ল'ৰাই কাম কৰি আছে, কিমান শ ল'ৰাই কাম কৰি আছে। মৃত্যু হ'লে তেতিয়া ডেড বডিটো আনিবলৈ আমাৰ কি আপোনালোকৰ চৰকাৰখন পাতি দিছিলোঁ নেকি? ছাৰ, এই হাজাৰ টকা দিয়াতকৈ 2খন ডিষ্ট্ৰিক্টত 2টা যদি আপুনি ফেক্টৰী খুলি দিলে হ'লে, হাজাৰ ল'ৰা তাত নিবনুৱা কাম কৰিব পাৰিলে হ'লে, হয়নে নহয়? আপোনালোকক পাৰিলে হ'লে। আৰু আপোনালোকৰ মন নাজানে, জুবিন দা ইমান দিনে যে ন্যায়টো নহ'ল, ন্যায় পোৱা নাই, কি কাৰণে ন্যায় পোৱা নাই কওকচোন? মই মৃত্যু হ'ল, কি কাৰণে মৃত্যু হ'ল, আজিও সেই কথা ৰহস্য হৈ থাকিলে। এইবিলাক কেতিয়া ফাদিল হ'ব? এইবিলাক কেতিয়াকৈ আমি গম পাম? আমাক জানিব মন যায়, তেওঁলোক কেনেকৈ মৃত্যু হ'ল, কি হ'ল, আমিতো নাপালোঁ, একো গমেই নাপালোঁ। নিউজ চেনেলবিলাকো 2-3 দিনমান খুব ধুমধামে এই আল বাল ব্ৰেকিং নিউজ আল বাল লগাব, ফুচ নাই। মানে কি বুজাব বিচাৰিছে কি? অসম আজি ৰখাতলৈ গ'ল, যিবিলাক আকৌ জাগি উঠিব হ'ল তোমালোক। আমি দেশ গঢ়িবও পাওঁ, দেশ কিন্তু ভাঙিবও পাওঁ। আমি বুজি পাইছোঁ কি কৰিব লাগে, কি নকৰিব লাগে। 9 এপ্ৰিলত সকলোকে কৈছোঁ, 9,000 টকাত বিক্ৰী নাযাব। এই যে আমাৰ যে বহুমূলীয়া ভোটটো যে 9,000 টকামান মূল্য নহয়, আকৌ তাতকৈ বহুত ডাঙৰ। 9,000 টকাত 9 এপ্ৰিলত বিক্ৰী হৈ নাযাব। কিন্তু মই ডাইৰেক্ট চিধা কথা কৈছোঁ, 9 এপ্ৰিলত 9,000 টকাত বিক্ৰী নাযাব। দাদালে এবাৰ মনত পেলাই যাব ভোট দিয়া দিনাখনি। মই পলিটিক্স কোৱা নাই, মই পলিটিক্স নকৰোঁ, একেবাৰে বেয়া পাওঁ, একেবাৰে ঘিং কৰোঁ। পলিটিক্স নকৰিব, কিন্তু এদিন বচাব। এই পলিটিক্স নামত নিজৰ ভাই, বন্ধু, ককাই ভাইৰ লগত তই কংগ্ৰেছী, মই বিজেপি নকৰিব কিন্তু ভুলটো। সেই ককাইটো, সেই ঘৰৰ ওচৰৰ ভাইটোৱে কাইলৈ আপোনাৰ যদি কিবা এটা হয়, কোনোবা এটা মৰিলে, সেই 4-কোণীয়া চাঙিখনৰ এটা চুক সি দাঙি ধৰিব লাগিব। সেই MLA মন্ত্ৰীয়ে দাঙি নধৰে, কিন্তু তেওঁ গৈ গুৱাহাটীত বৰ গাড়ীত বৰ চকীত বহি থাকিব। যদি যিবিলাক জাগি উঠ, তো মোৰ দম আছে, মই ডাইৰেক্টলি কৈছোঁ। আৰে মই অসমৰ নাগৰিক হয়, মই ভাৰতৰ নাগৰিক, মই ভোট দিব পাৰোঁ, মই 18 বছৰ ওপৰ হৈ গ'ল, মই ক'ব পাৰোঁ। মই কাৰোবাক টাৰ্গেট দি কোৱা নাই, যাৰ গাত লাগিছে। মই ঢেৰ দেখিছোঁ MLA মন্ত্ৰী ঢেৰ চুকে কাণে ঢেৰ অসমত এই সমষ্টিবিলাকত হৈছে, ভালকৈ ইংলিছ এটা ক'ব নাজানে, ভালকৈ ইংলিছ ক'ব নাজানে, নেম কৈ থাকে। কেইটামানটো দেখিছোঁ অসমীয়াও ক'ব নাজানে, কটীয়াবা কৈ আছে। সেই কটীয়াবাই গৈ কেতিয়াবা আমাৰ সদনত গৈ আমাৰ কথা ক'বগৈ পাৰিব, নিবনুৱা কিব পাৰি। ঈদত বন্ধ হয় অফিচ কাছাৰী, কিন্তু আলি আই লৃগাং আমাৰ খিলঞ্জীয়া মিচিং ভাই বন্ধুখিনিৰ কাৰণে আলি আই লৃগাঙত বন্ধ নহয়। কিয় কওক? চৰকাৰ নে এনেকুৱা আপোনালোকক বাৰে লাগিব? থুই কেলা মিচিং বাই বন্ধুখিনিয়ে কিন্তু এবাৰ গম পাব লাগে। কিন্তু ক্ষমতা আহিব যাব, কোনোবা মুখ্যমন্ত্ৰী হৈছে, কোনোবা মন্ত্ৰী হৈছে, ক্ষমতা কেতিয়াবা আহিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, কাইলৈ কোনোবা নতুন আহিব। ক্ষমতা কাৰোবাৰ লগত থাকিব, কোনোবা আহিব, মুখ্যমন্ত্ৰী যাব। কিন্তু মনত ৰাখিব এটা কথা, অসমৰ সমাজখন সদায় থাকিব, জাতি থাকিব, আমাৰ ভাষা থাকিব, সংস্কৃতি থাকিব, আৰু লগতে সমন্বয় থাকিব লাগিব, একতা থাকিব লাগিব, ভাইচাৰা থাকিব লাগিব, ঐক্যবদ্ধতা থাকিব লাগিব। এইটো যদি নাথাকে তেতিয়াহ'লে সমাজ আগবঢ়াব নোৱাৰিব। আজি যদি আমাৰ নিজৰ মাজত যদি আমি এটা সংকীৰ্ণতা থাকে, আমি যদি বেলেগে সকলোৱে ভাবিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে অসমখনক আগবঢ়াব নোৱাৰিম। আমাৰ লক্ষ্য থাকিব লাগিব ভাৰতৰ ভিতৰত আটাইতকৈ অন্যতম শ্ৰেষ্ঠ ৰাজ্য বনোৱা,
আটাইতকৈ শিক্ষিত মানুহৰ সংখ্যা যাতে বেছি হয়, ইয়াত যাতে ভাল শিক্ষা ভাল গৱেষণাৰ পৰিৱেশ থাকে, ইয়াত গৱেষণা কৰিয়েই যাতে নোবেল বঁটা পাব পৰা ধৰণৰ পৰিৱেশ যাতে হয়, ইয়াত শিক্ষা গ্ৰহণ কৰিয়েই গৱেষণা কৰিয়েই যাতে ভাতমাগৰ বঁটা পাব পৰা ধৰণৰ পৰিৱেশ যাতে ইয়াত যাতে হয়, ইয়াত যাতে সাহিত্য চৰ্চা কৰিয়েই জ্ঞানপীঠ বঁটা পাব পৰা ধৰণৰ পৰিৱেশ যাতে হয়, তাৰ কাৰণে আমি সকলোৱে স্পষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আমি বিচাৰিম অসমৰ যাতে যিসকল উদ্যোগী আছে, ব্যৱসায়ী আছে, ভাৰতবৰ্ষৰ আটাইতকৈ ধনী 100 গৰাকী মানুহৰ ভিতৰত যাতে 10 গৰাকী অসমৰ ভাল উদ্যোগী ইণ্ডাষ্ট্ৰিয়েলিষ্ট অসমত জন্ম হয়। আমি বিচাৰিম যাতে অসমত এনেকুৱা ধৰণৰ খেলুৱৈ জন্ম হয় যি অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰি সোণৰ পদক আজুৰি আনিব পাৰে। সেই কথাটো প্ৰতিগৰাকী মানুহৰ হৃদয়ত থাকিব লাগিব। গতিকে মই আহ্বান জনাইছোঁ, আজি নিৰ্বাচনী সভালৈ আহোঁতে বেলেগ বেলেগ কথাও কৈছোঁ। আমাৰ সমন্বয়ৰ কথা ক'বলৈ যাওঁতে, কাৰণ সমন্বয়টো ভাঙিছে, যদি এই ধৰ্মৰ নামত হয়তো ভাঙিছে, অথবা জাত পাতৰ নামত ভাঙিছে, বা গোষ্ঠীৰ নামত ভাঙিছে, এই অসমীয়া মানুহৰ লগত আমাৰ হিন্দীভাষী অসমীয়া মানুহৰ মাজত ক'ৰবাত সংঘাত সৃষ্টি কৰি দিয়া হৈছে, ক'ৰবাত বাংলাভাষী অসমীয়া মানুহৰ লগত আমাৰ খিলঞ্জীয়া মানুহৰ ক'ৰবাত সংঘাত সৃষ্টি কৰি দিব খোজা হৈছে। গতিকে আমি ৰাজনীতি কৰিছোঁ মানুহৰ কাৰণে, ৰাজনীতি কৰিছোঁ সমাজৰ ভাল ভৱিষ্যতৰ কাৰণে। বহুতে দূৰৰ পৰা লুৰিণজ্যোতি গগৈক একদম সাংঘাতিক কট্টৰ একদম জাতীয়তাবাদী বুলি ভাবে। যিসকলে লগ পাইছে তেওঁলোকে জানে যে লুৰিণ গগৈ কিমান উদাৰ দৃষ্টিভংগী, কিমান বিজ্ঞানসন্মত, কিমান গণতান্ত্ৰিক দৃষ্টিভংগীৰ অধিকাৰী, আৰু সেই দৃষ্টিভংগী আজীৱন থাকিব। যেতিয়ালৈকে যিদিনাখনলৈকে সেই উশাহ থাকিব, সেই দিনাখনলৈকে মোৰ এই চিন্তা থাকিব, সেই আদৰ্শ থাকিব, কেতিয়াও অলপো ইফাল সিফাল নহয়। ৰাজনীতি আমাৰ জীৱন আৰু জীৱিকা নহয়, মনত ৰাখিব। ৰাজনীতি কৰিছোঁ মানুহৰ কাৰণে, আপোনালোকৰ কাৰণে, জনতাৰ কাৰণে, ৰাইজক ন্যায় দিবৰ কাৰণে। কেতিয়াবা যদি জাতিৰ অসমীয়া মানুহৰ সংকট হয়, অসমৰ যদি সংকট হয়, মই যদি ক্ষমতা দলিয়াই পেলাব লাগে, ক্ষমতা দলিয়াই পেলাই পুনৰ ৰাইজৰ মাজলৈ অহাৰ সাহস, জনতাৰ মাজলৈ অহাৰ দম মোৰ আছে কথা কৈ যাব। মোৰ কাৰণে ক্ষমতাই জীৱনৰ শেষ কথা নহয়। কবি দেৱকান্ত বৰুৱাৰ কবিতা ন, মন্ত্ৰিত্বই জীৱনৰ শেষ লক্ষ্য যাৰ, সি কি বুজিব জনতাৰ কি আছে পাহৰি গৈছে। গতিকে ৰাইজ, আমি মানুহৰ কাৰণে কিবা এটা কৰিব চেষ্টা কৰিছোঁ। নাজানো আমি কৰিব পাৰোঁ নে নোৱাৰোঁ, কিন্তু আমাৰ বিশ্বাস আছে, আত্মবিশ্বাস। আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ যে আমি এদিন নহয় এদিন আমি আমাৰ যি চিন্তা, যি আদৰ্শ, যি দৃষ্টিভংগী মানুহৰ মাজলৈ লৈ গৈছোঁ, সেইবোৰ এদিন বাস্তৱায়িত। আমাৰ প্ৰজন্মৰ যিসকল মানুহ আছে, ক্ষমতা বিচাৰি জঁপিয়াই তেওঁলোকে সুবিধাজনক ৰাজনীতি কৰিছে। কোনোবাই পাক টেঙৰ দৰে জঁপিয়াই বিজেপিত গৈ সোমাইছে, কৈ চেষ্টা কৰিছে মন্ত্ৰী হ'বলৈ, MLA হ'বলৈ। আমাৰ তেনেকুৱা ধৰণৰ কোনো সেই ধৰণৰ কথা গুৰুত্ব পোৱা নাই। ক্ষমতাৰ বাসনাটো আমি প্ৰাথমিকতা দিয়া নাই। আমি দিছোঁ অসমৰ সমাজ আৰু জাতীয় জীৱন, অসমৰ মানুহক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেই লক্ষ্যৰে আমি কাম কৰিব খুজিছোঁ। কুন্কি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায়। মই বুজিলোঁ তেওঁ অপেনলি ছাপোৰ্ট কৰিব, আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, অসমত বটদ্ৰৱা থান আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি? কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছোঁ। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খায়, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছোঁ। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটোতো মানিব লাগে। কুন্কি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলোঁ, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰোঁ। কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে,
ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছোঁ। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গ'লো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম। গৰুৰ মাংস নহ'ব। ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলোঁ। আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে? এইবিলাক যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছোঁ কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, বটদ্ৰৱাক অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকৈ গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেন জি ওলাইছে, জেন জিয়ে গৰু খায় নেকি?